নমস্কাৰ, আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল। আশা কৰোঁ আপোনালোকে সকলোৱে ভালেই আছে। আপোনালোকক এটা কথা অৱগত কৰিবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। কথাটো খুবেই গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট। কথাটো হৈছে যে দৈনন্দিন জীৱনত আমাৰ চলা ফুৰা কৰোঁতে কেতিয়াবা অনাকাংক্ষিত ঘটনা এটা সংঘটিত হৈ যায়। সেই অনাকাংক্ষিত ঘটনা সংঘটিত হৈ যোৱাৰ ফলত কেতিয়াবা আপোনাৰ বিৰুদ্ধে কোনোবাই পুলিচত FIR এজাহাৰ দাখিল কৰিব পাৰে। আৰু FIR বা গোচৰ আপোনাৰ বিৰুদ্ধে দাখিল কৰাৰ পিছত পুলিচে আপোনাক যদি হোৱাটছআপৰ জৰিয়তে এটা নটিচ জাৰি কৰিলে আৰু আপোনাক যদি থানাত মাতে, তেতিয়াহ'লে আপুনি যাব নে নাই সেই কথা অৱগত কৰিবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। গতিকে ভিডিঅ'টোৰ কণ্টেণ্টছবোৰ খুবেই গুৰুত্বপূৰ্ণ, যাৰ কাৰণে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি টাইম লাইনত ৰাখি থৈ দিব আৰু ইয়াৰ বিষয়বস্তুবোৰ যেতিয়াই আপোনাক প্ৰয়োজন হ'ব তেতিয়া আপোনালোকে জানিব পাৰিব। মনত ৰাখিব, যদি পুলিচে আপোনাক হোৱাটছআপৰ জৰিয়তে নটিচ জাৰি কৰিছে আৰু সেই নটিচত যদি ছেকশ্যন 35 অফ BNSS, ডেট মিনছ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা বুলি উল্লেখ থাকে, তেতিয়াহ'লে আপোনালোকে থানাত যাব নালাগে। মনত ৰাখিব, ছেকশ্যন 35 অফ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, যদি নটিচত এনেকুৱা ধৰণৰ ছেকশ্যন উল্লেখ আছে তেতিয়াহ'লে কিন্তু আপোনালোকে থানাত যাব নালাগে। আৰু ইয়াৰ মানে অল্ড CRPC ছেকশ্যনটো হৈছে 41A। মনত ৰাখিব, নিউ ছেকশ্যনটো হৈছে ছেকশ্যন 35 অফ BNSS। মনত ৰাখিব। এতিয়া আমি জনা প্ৰয়োজন ছেকশ্যন 35 ক্লজ 3 to 35 সাব ক্লজ 6ত আচলতে কি কথা উল্লেখ কৰা আছে। ইয়াতে এনেকৈ উল্লেখ কৰিছে, যদি কোনোবাই আপোনাৰ বিৰুদ্ধে থানাত FIR বা গোচৰ ৰুজু কৰিছে তেতিয়াহ'লে পুলিচে সেই এজাহাৰটো চাই সিহঁতে বিচাৰ বিবেচনা কৰিব যে যদি আপোনাক গ্ৰেপ্তাৰৰ প্ৰয়োজন নহয় আৰু আপোনাৰ বিৰুদ্ধে যদি কোনোবাই গোচৰ দাখিল কৰিছে অথবা পুলিচে খবৰ পাইছে অথবা সন্দেহ কৰিছে যে আপুনি কিবা এটা অপৰাধ কৰিছে, তেতিয়া পুলিচে আপোনাক নটিচ যোগে থানাত হাজিৰ হ'বলৈ ক'ব। কোনটো ধাৰাৰ অধীনত আপোনাক হোৱাটছআপৰ জৰিয়তে নটিচ জাৰি কৰিব? ছেকশ্যন 35 সাব ক্লজ 3 অফ BNSS। মনত ৰাখিব। গতিকে তেনেকুৱা ধৰণৰ নটিচ পালে আপুনি থানাত আচলতে যাব নে নাই, গতিকে আপোনাক মানে কনচেপ্টটো মানে ক্লিয়াৰিফিকেশ্যন কৰি দি আছোঁ। ছেকশ্যন 35 সাব ক্লজ 3 অফ BNSS মতে আপুনি যদি নটিচ পায় হোৱাটছআপৰ জৰিয়তে আপুনি থানাত যোৱাৰ কাৰণে বাধ্য নহয়। তেতিয়া পুলিচে আপোনাক গ্ৰেপ্তাৰো কৰিব নোৱাৰে যে তোমাক নটিচ দি জাৰি মানে হোৱাটছআপৰ জৰিয়তে তোমাক নটিচ দিছোঁ, গতিকে তোমাক ইনফৰ্ম কৰিছোঁ, গতিকে তুমি কিয় যোৱা নাই, এই কথা পুলিচে ক'ব নোৱাৰে। কাৰণ অনাৰেবল সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই সত্যেন্দ্ৰ কুমাৰ আন্তিল ভাৰ্চেছ CBI গোচৰত কৈছে যে ছেকশ্যন 35 সাব ক্লজ 3 অফ BNS অনুযায়ী পুলিচে হোৱাটছআপৰ জৰিয়তে যদি নটিচ জাৰি কৰিছে তেতিয়াহ'লে আসামী এজন যোৱাৰ কাৰণে বাধ্য নহয়, আৰু নগ'লে পুলিচে আপোনাক যদি এৰেষ্ট কৰে তেতিয়াহ'লে পুলিচৰে অসুবিধা হ'ব। গতিকে আৰু যদি আপোনাক দুটা ধাৰাৰ অধীনত যদি আপোনাক হোৱাটছআপৰ জৰিয়তে নটিচ জাৰি কৰিছে তেতিয়াহ'লে কিন্তু আপুনি যাব লাগিব। সেই ছেকশ্যন দুটা হৈছে ছেকশ্যন 179 অফ BNSS, ডেট মিনছ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা। গতিকে আৰু এটা ছেকশ্যন হৈছে ছেকশ্যন 195। মনত ৰাখিব, দুটা ধাৰাৰ অধীনত যদি আপোনাৰ হোৱাটছআপৰ জৰিয়তে নটিচ যায় তেতিয়াহ'লে আপুনি যোৱাৰ কাৰণে বাধ্য। সেই ধাৰাটো হৈছে ধাৰা 179 এণ্ড 195 অফ BNSS। এই দুটা ধাৰাৰ অধীনত আপোনাৰ হোৱাটছআপত মেছেজ কৰিলে আপুনি থানাত যোৱাৰ কাৰণে বাধ্য। আৰু ছেকশ্যন 35 অফ BNSS মতে আপোনাৰ হোৱাটছআপত যদি নটিচ যায় তেতিয়াহ'লে আপুনি যোৱাৰ কাৰণে বাধ্য নহয়।